গতিকে এটা তৃতীয় মানুহ এজনক চাব লাগিব। গতিকে কালি যিটো তেওঁলোকে মিডিয়াত গৈ যিটো কৰিছে সেইটোলৈ মই অত্যন্ত বেয়া পাইছো। আৰু এতিয়া এনেকুৱা লাগিব যেন দুইজনেই টিকট পাব নালাগে, এনেকুৱাহে লাগিব পৰিৱেশটো। সেইকাৰণে মই ক'ম যে সংযম হ'ব লাগে আৰু বিজেপিত থাকিলে এটা মিনিমাম ডিচেঞ্চি এটা পাব্লিক লাইফত ৰাখিব লাগে। মই সেইটোকে কৈছো, জ্যেষ্ঠ নেতা বা মই অশোক সিংঘাল আমি সকলোৱে কওঁ যে বিজেপিত থাকিলে মানুহ বিনম্ৰ হ'ব লাগে আৰু অকণমান সমাজক ভয় কৰি চলিব লাগে। সমাজতকৈ যদি নিজকে ডাঙৰ বুলি ভাবো তেতিয়াহ'লে আমাৰো অৱস্থা কংগ্ৰেছ হৈ যাব। সমাজক ভয় কৰি চলিলেহে আমি চলিব পাৰিম। গতিকে এটা তৃতীয় মানুহ এজনক চাব লাগিব। গতিকে কালি যিটো তেওঁলোকে মিডিয়াত গৈ যিটো কৰিছে সেইটোলৈ মই অত্যন্ত বেয়া পাইছো। আৰু এতিয়া এনেকুৱা লাগিব যেন দুইজনেই টিকট পাব নালাগে, এনেকুৱাহে লাগিব পৰিৱেশটো। সেইকাৰণে মই ক'ম যে সংযম হ'ব লাগে আৰু বিজেপিত থাকিলে এটা মিনিমাম ডিচেঞ্চি এটা পাব্লিক লাইফত ৰাখিব লাগে। মই সেইটোকে কৈছো, জ্যেষ্ঠ নেতা বা মই অশোক সিংঘাল আমি সকলোৱে কওঁ যে বিজেপিত থাকিলে মানুহ বিনম্ৰ হ'ব লাগে আৰু অকণমান সমাজক ভয় কৰি চলিব লাগে। সমাজতকৈ যদি নিজকে ডাঙৰ বুলি ভাবো তেতিয়াহ'লে আমাৰো অৱস্থা কংগ্ৰেছ হৈ যাব। সমাজক ভয় কৰি চলিলেহে আমি চলিব পাৰিম। গতিকে এটা তৃতীয় মানুহ এজনক চাব লাগিব। গতিকে কালি যিটো তেওঁলোকে মিডিয়াত গৈ যিটো কৰিছে সেইটোলৈ মই অত্যন্ত বেয়া পাইছো। আৰু এতিয়া এনেকুৱা লাগিব যেন দুইজনেই টিকট পাব নালাগে, এনেকুৱাহে লাগিব পৰিৱেশটো। সেইকাৰণে মই ক'ম যে সংযম হ'ব লাগে আৰু বিজেপিত থাকিলে এটা মিনিমাম ডিচেঞ্চি এটা পাব্লিক লাইফত ৰাখিব লাগে। মই সেইটোকে কৈছো, জ্যেষ্ঠ নেতা বা মই অশোক সিংঘাল আমি সকলোৱে কওঁ যে বিজেপিত থাকিলে মানুহ বিনম্ৰ হ'ব লাগে আৰু অকণমান সমাজক ভয় কৰি চলিব লাগে। সমাজতকৈ যদি নিজকে ডাঙৰ বুলি ভাবো তেতিয়াহ'লে আমাৰো অৱস্থা কংগ্ৰেছ হৈ যাব। সমাজক ভয় কৰি চলিলেহে আমি চলিব পাৰিম। গতিকে এটা তৃতীয় মানুহ এজনক চাব লাগিব। গতিকে কালি যিটো তেওঁলোকে মিডিয়াত গৈ যিটো কৰিছে সেইটোলৈ মই অত্যন্ত বেয়া পাইছো। আৰু এতিয়া এনেকুৱা লাগিব যেন দুইজনেই টিকট পাব নালাগে, এনেকুৱাহে লাগিব পৰিৱেশটো। সেইকাৰণে মই ক'ম যে সংযম হ'ব লাগে আৰু বিজেপিত থাকিলে এটা মিনিমাম ডিচেঞ্চি এটা পাব্লিক লাইফত ৰাখিব লাগে। মই সেইটোকে কৈছো, জ্যেষ্ঠ নেতা বা মই অশোক সিংঘাল আমি সকলোৱে কওঁ যে বিজেপিত থাকিলে মানুহ বিনম্ৰ হ'ব লাগে আৰু অকণমান সমাজক ভয় কৰি চলিব লাগে। সমাজতকৈ যদি নিজকে ডাঙৰ বুলি ভাবো তেতিয়াহ'লে আমাৰো অৱস্থা কংগ্ৰেছ হৈ যাব। সমাজক ভয় কৰি চলিলেহে আমি চলিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।